হল তোমালোকৰ বহুতেই কিছুমান স্কলাৰশ্বিপৰ বিষয়ে নজনাৰ ফলত বহুবাৰ তোমালোকে ইয়াৰ পৰা বঞ্চিত হ'ব লগা হৈছে। চৰকাৰৰ ফালৰ পৰা সদায় ষ্টুডেণ্টক বিভিন্ন স্কলাৰশ্বিপৰ জৰিয়তে সকাহ দি আছে। গতিকে আজিও আমি এটা স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম। আমি বিভিন্ন স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিয়ে আছো। গতিকে এইটো এটা স্কলাৰশ্বিপৰ বিষয়ে আলোচনা কৰিম। আৰু যিসকলে 8ত পঢ়ি আছা তোমালোকৰ NMS স্কলাৰশ্বিপ, য'ত 48,000 টকা পাব পাৰি 4 বছৰত, 12,000কে বছৰত তোমালোকে সেই স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিবা যিসকল 8ত পঢ়ি আছা। আৰু ইয়াৰ উপৰিও মই তোমালোকৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ যিটো আছে, আমাৰ শিক্ষামন্ত্ৰী ছাৰে ৰণোজ পেগু ছাৰে ইতিমধ্যে তেখেতে ফেচবুকত দি দিছে। সেই কি দিছে আমি চাম যে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে, অৰ্থাৎ ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে অনুসূচিত জাতি SC এৰ বাবে শিক্ষাৰ্থীসকলৰ বাবে 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা বৃত্তি আবেদন পত্ৰৰ আহ্বান। সবিশেষ তোমালোকে www.director.wsc.assam.gov.in তোমালোকে চাব পাৰিবা, বা তোমালোকে কি লিখা আছে চোৱা। এইটো বাতৰি কাগজৰ পেজ এটাত ছাৰে দি দিছে পেজত। অসম চৰকাৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয় অসম, সৰুমতৰীয়া, গুৱাহাটী। বিজ্ঞাপন আহিছে। ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলো পক্ষকে অৱগত কৰা হয় যে অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাহায্যপ্ৰাপ্ত প্ৰাদেশিকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি থকা অনুসূচিত জাতি SC ছাত্ৰ-ছাত্ৰীৰ বাবে ইংৰাজী 2025-26 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ বৃত্তিৰ আবেদন পত্ৰ আহ্বান কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে ৱেবছাইট দিয়া আছে, যিটো ৱেবছাইট কৰিছে, ইয়াৰ জৰিয়তে আবেদন পত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু সম্পূৰ্ণ কৰাৰ বাবে আবেদন পত্ৰ নিজ নিজ শিক্ষানুষ্ঠানত 20/9/2025 ইংৰাজী তাৰিখৰ ভিতৰত জমা দিব লাগিব। অৰ্থাৎ তোমালোকে এইটো স্কলাৰশ্বিপ কৰি বিদ্যালয়ত জমা দিব লাগিব। তাত ৱেবছাইট দিয়া আছে। গতিকে তোমালোকে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ পাবা। ওচৰৰ CSP চেণ্টাৰত কৰিব পাৰা, বা বিদ্যালয়তো এবাৰ তোমালোকে খবৰ ল'বা এই স্কলাৰশ্বিপৰ বিষয়ে। শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক জ্ঞাত হৈছে জনোৱা হয় যে ছাত্ৰ-ছাত্ৰীয়ে জমা কৰা প্ৰ-পত্ৰসমূহ পুনৰীক্ষণ কৰি প্ৰ-পত্ৰসমূহ 15/10/2025 এইটো বিদ্যালয় শিক্ষকৰ কথা কৈছে আৰু মেইনলি তোমালোকে সোনকালে স্কলাৰশ্বিপটোৰ কাৰণে তোমালোকে এপ্লাই কৰা। আৰু এনেকুৱা যিহেতু চৰকাৰে দি আছে বিনামূলীয়াকৈ পঢ়িবৰ কাৰণে, গতিকে এনেকুৱা স্কলাৰশ্বিপ পাবৰ বাবে বা তোমালোকে জানিবৰ বাবে কোনটো স্কলাৰশ্বিপ কেতিয়া দিয়ে সকলো জানিবৰ বাবে তোমালোকে যিটো আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু যিসকল ছাত্ৰ-ছাত্ৰী ক্লাছ 6ৰ পৰা 8লৈকে পঢ়ি আছে, 8, 9, 10ত পঢ়ি আছে, তেনেকুৱা ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন টিউচন লৈ অহা গৈছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ল'ব বিচাৰে ল'ব পাৰে, যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে, এই নম্বৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। ঠিক আছে, ভালদৰে পঢ়া আৰু আগবাঢ়ি যোৱা, সেয়ে কামনা। বাই।